নমস্কাৰ। আজি এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম মই কবিতা হ'ব বিচাৰোঁ। মই এটা এনেকুৱা কবিতা হ'ব বিচাৰোঁ য'ত নাথাকিব কোনো সাম্প্ৰদায়িকতা, য'ত নাথাকিব কোনো তেজৰ বিনিময়ত তেজৰে ফাকুৱা খেলা। মই এটা এনেকুৱা কবিতা হ'ব বিচাৰোঁ য'ত নাথাকিব ধৰ্মৰ নামত লীলা খেলা, য'ত নাথাকিব কোনো অসাংবিধানিকতা। হয়, মই এটা এনেকুৱা কবিতা হ'ব বিচাৰোঁ যি কবিতাত প্ৰকাশ পাব নৈতিকতা, যি কবিতাত প্ৰকাশ পাব সমাজৰ স্বচ্ছলতা, যি কবিতাত প্ৰকাশ পাব জীয়াই থকাৰ স্বাধীনতা। মই তেনেকুৱা কবিৰ এটা কবিতা হ'ব বিচাৰোঁ। মই এটা এনেকুৱা কবিতা হ'ব বিচাৰোঁ যি কবিতাত নাথাকিব কোনো নাটকীয়তা, যি কবিতাত নাথাকিব কোনো মিছলীয়তা, য'ত প্ৰকাশ পাব অকল সত্য সত্যৰ সত্যতা। মই তেনেকুৱা ছন্দৰ কবিতাৰ গাঁথনি হ'ব বিচাৰোঁ। হয়, মই এটা এনেকুৱা কবিতা হ'ব বিচাৰোঁ যি কবিতাত প্ৰকাশ পাব ন্যায়ৰ ওপৰত আস্থা, যি কবিতাত প্ৰকাশ পাব নিৰপেক্ষৰ সহস্ৰ ভূমিকা, যি কবিতাত প্ৰকাশ পাব শান্তিৰ প্ৰতিমা। তেনেকুৱা মহৎ কবিৰ এটি শব্দৰ এটি বাণীৰ নিৰন্তৰ কবিতা হ'ব বিচাৰোঁ মই। ধন্যবাদ।